মাহপুৰত আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মাহপুৰৰ বনমালী শান্তিপুৰৰ বান পৰিস্থিতি বুজ লোৱাৰ লগতে মথাউৰি পৰিদৰ্শন কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে চৰকাৰক গতানুগতিক সাহায্য আৰু সংস্থাপনৰ বিপৰীতে বিশেষ সাহায্য আৰু সংস্থাপনৰ চৰাইদেউ জিলাৰ দিচাংপানী আৰু টেঙাপুখুৰী আদি অঞ্চলতো বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ ল'লে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। হয়তো আসলে প্রলয় এইটো প্রলয় হয় আৰু এতিয়া চৰকাৰে খুব শীঘ্ৰেই যুদ্ধকালীনভাৱে সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু এতিয়া ৰাজ্যক পৰ্যাপ্তভাৱে সাহায্য লাগে আৰু পৰিকল্পিতভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা ল'ব লাগে। অসম চৰকাৰে গতানুগতিকভাৱে যি ধৰণে সাহায্য দি থাকে বা গতানুগতিকভাৱে যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিলে সেইটো কাম কৰিলে কিন্তু নহ'ব। এইবাৰ গতানুগতিক ব্যৱস্থাই কোনো কামত নিদিব। সেইকাৰণে চৰকাৰৰ ফালৰ পৰা বিশেষ সাহায্য অভিযান চলাব লাগিব, ব্যাপক সাহায্য অভিযান চলাব লাগিব আৰু পুনৰ সংস্থাপনৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু তাৰ কাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা গৃহমন্ত্ৰীয়ে হওক আগতে নিৰ্বাচনৰ সময়তো সপ্তাহত দুবাৰকৈ আহে, এতিয়ালৈকেতো প্ৰধানমন্ত্ৰীও নাই গৃহমন্ত্ৰীও নাই। গতিকে প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীক আমি ক'ব খোজো যে তেখেতসকলে তৎকালীনভাৱে অসমলৈ আহিব লাগে। নিৰ্বাচনৰ সময়ত যদি সপ্তাহত দুবাৰকৈ আহিব পাৰে, এতিয়া বান বিধ্বস্ত ৰাইজক খবৰ ল'বলৈ তেখেতসকলে আহিবলৈ কিয় সময় নাপাব?